হয়, মই বৰ্তমান উপস্থিত আছো খাৰজান পাৰত আৰু ইয়াতে এগৰাকী চৰকাৰী গাঁও প্ৰধানে এঘৰ দুখীয়া পৰিয়ালৰ ভূমি দখল কৰি বিক্ৰী কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মই পোনে পোনে তেওঁলোকৰ পৰা কথাখিনি জানিবলৈ চেষ্টা কৰিম। আৰু এটা কথা প্ৰথমতে কৈ ল'ব লাগিব, 2005 চনতে গাঁৱৰ ৰাইজে এখন ৰাজহুৱা সভা পাতি সেই মাটি যে এই দুখীয়া পৰিয়ালটোৰ হয়, ইতিমধ্যে সেই কথাখিনি জল পটপটকৈ ৰাজহুৱাভাৱে ওলাই আছিল। তাৰ পৰৱৰ্তী সময়তো কিন্তু যিগৰাকী গাঁও প্ৰধান, নামটো তেখেতলোকে ক'ব নিশ্চয়, সেই গাঁও প্ৰধানগৰাকীয়ে এই দুখীয়া পৰিয়ালটোৰ মাটি নিজে দখল কৰি আনক বিক্ৰী কৰাৰ দৰে গুৰুতৰ অভিযোগ পৰিয়ালটোৱে তুলিছে। তেওঁলোক আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'ম। যি সময়ত মাজুলীৰ ভূমি আন পৰিয়ালত, আন লোকক, মাজুলীৰ বাহিৰৰ লোকক বিক্ৰী কৰিব নোৱাৰাৰ দৰে আইন সৃষ্টি কৰিছে চৰকাৰখনে, কিন্তু সেই সময়ত এগৰাকী গাঁও প্ৰধানে কিদৰে এটা দুখীয়া পৰিয়ালৰ মাটি অধিগ্ৰহণ কৰি আনক বিক্ৰী কৰিব পাৰিলে, তাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে। পোনে পোনে পৰিয়ালটোৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কি ক'ব এই মুহূৰ্তত, কেতিয়াৰ পৰা আপোনালোকৰ মাটি এই গাঁওবুঢ়াজনে, গাঁও প্ৰধানজনে দখল কৰি আছে? তেখেতে দখল কৰিছে, এতিয়া বেছি দিন হোৱা নাই মাটি দখল কৰা। কিমান দিন হ'ল? মা ঢুকোৱাৰ পিছতেহে, শাহু মা। কিমান দিনৰ পৰা আপোনালোকৰ সেই মাটিটো আপোনালোকৰ নামত আছে? আমাৰ ককা যুগৰ পৰাই আমাৰ নামতে আছে মাটিখিনি। মানে তেওঁলোকক আপোনালোকে মাটি দিছিলে নে কি? নাই দিয়ে, কেতিয়াও আমি মাটি দিয়া নাই। তেওঁ গাঁওবুঢ়া হৈ লিখি দিয়ে কিছুমান ক্ষেত্ৰত, আমি নাজানো। তেওঁ যে নিজৰ নামতে আমাৰ মাটিখিনি কৰি লৈছে, আমি সেইখিনি নাজানিছিলো, এতিয়াহে গম পাইছো। বিক্ৰী কৰিলে 275 নম্বৰ দাগত সোমাই পেলানি মাটি বিক্ৰী কৰি গোটেই বৰবাদ কৰিলে। আমাৰ দুখীয়া মানুহলে মাটি নাই। 285 নং দাগৰ মাটি বিক্ৰী আদায় কৰিলে। কাক বিকিছে? ডুমডুমা মানুহ এজনক। আপোনালোকে একো গম নাপায় সেই সম্পৰ্ক? সেইটো সম্পৰ্ক গম পাইছিলো, তেতিয়া কৈছে সিহঁতৰ নহয় নহয়, এইটো বোলে চৰকাৰী মাটিহে, তেনেকে কৈছে। হেৰিয়লৈ গৈছিলে আপোনালোকে? মণ্ডলত গৈছিলো, মণ্ডলে কৈছে সেইটো মাটি বাইদেউ আপোনালোকৰ নহয় নহয়, চৰকাৰী মাটিহে, তেনেকে কৈছে। চৰকাৰী মাটি হলেও আপোনালোকে দখল কৰি আছিলে? আমি কৰি আছিলো। তাতে আপোনালোকে কি খেতি বাতি কৰা মাটি আছিল নে কি? খেতি কৰি থকা মাটি। মই নিজে খেতি পথাৰ চপাইছো, নিজে কৰি খাই আছো। এতিয়া আঘোণত মই নিজে ধান কাটি আনিছো। সেইটো মই নিজেই হাল বাই নিজেই মাটি দখল কৰি খোৱা মাটি। তেখেতে এতিয়া আমাৰ ম্যাদী পট্টা সোমাই আহি তেখেতে এতিয়া এই মাটিটো দখল কৰিছে, চুৰ কৰি তাৰপৰা এতিয়া দখল কৰিছে। আমি অফিচত যাওঁ, সকলোখিনি ঠিক চোৱাংকৈ আমাৰ ম্যাদীটো দেখাই চোৱাং কৰি সি সেইবোৰ কৰি আছে। কালি আমি এতিয়া এখন ধৰা পেলাইছোঁ, মনোৰঞ্জন তেখেতে আমাক সকলো চাৰিদাগ মাটি সকলো তথ্য দিছে। 4 দাগৰ আমি অনলাইন কৰিছোঁ। অনলাইন কৰাৰ পিছত এতিয়া ম্যাদীটোত ইন্দ্ৰজিৎ গাঁওবুঢ়া সোমাই আহিছে, আমাৰ দেউতাহঁত আছে। 275 নম্বৰ দাগ। 275 নাম। গাঁওবুঢ়াজনৰ নাম কি যিজনে দখল কৰিলে? ইন্দ্ৰজিৎ গাঁওবুঢ়া। কি গাঁও কয় আপোনালোক? কি লাভ কৰিলে? 12 নং লাট, আমাৰ নতুন খাজান পাৰ। মাটিটো কিমান মাটি আছিলে? মাটিটো হ'ল আপোনাৰ এচাইডে আছে 2 বিঘা 50 লোচা আৰু এইপিনে আছে 2 বিঘা 12 লোচা। গোটেই মাটিতে এই 2 বিঘা 12 লোচাটোতহে আমি এফাল খাবলৈ পাই আছো, এফাল সি সোমাই সি হেৰি কৰি আছে। ৰাইজে এই মিটিঙৰ যে কাগজ পত্ৰ ৰাইজে কেতিয়া মিটিং পাতিছিল? ৰাইজে আমাৰ এই ভাগৱতত যেতিয়া ভাগৱত হয় তেখেতসকলে তেতিয়া আমাক দিছিলে। আজি 25 চনত দিছিলে। তাৰপিছতে গাঁওবুঢ়াই কি কৈছে? শেহতীয়াকৈ যোগাযোগ কৰিছিল নে? গাঁওবুঢ়াই নাই কৰা, আমাৰ লগত একো যোগাযোগ কৰা নাই। মানে মাটিটো এতিয়া বেলেগে কি ঘৰ চৰ বনালে নে? বনাবলৈ আৰম্ভ কৰি ভেটি তুলিছে। বিকিলে বুলি আপোনালোকক কোনে ক'লে? বিকিলে মানে আমি নিজেই গম পালোঁ। মাটিটো তেখেতক মই দুদিনে কৈছোঁ, এইটো ভুৱা মাটি আৰু এই ভুৱা ম্যাদী,
আপোনালোকে মাটি নিকিনিব। তেখেতে মনা নাই কিনাজনে। তেখেতক মই দুদিনে কৈছোঁ। এতিয়া মানে সেই মাটিটো গাঁওবুঢ়া নামলৈ ম্যাদী কৰিলে। সেইটো ম্যাদীটো মানে তেখেতৰ এতিয়া ক'তো উঠাই নাই। ঘোঁৰা এই ক'ৰ পৰা উলিয়াইছে মই নাজানো, ঘোঁৰাকে তেখেতে উলিয়াইছে। আমি এতিয়া সকলোতে চেক কৰিছোঁ, তেখেতৰ নামটো আছে কিন্তু গুৰিটো নাই, আমাৰ ৰচিদ খাজনা দিয়াটো নাই। এই ক'ৰ পৰা উলিয়াইছে আমি সেইটো নাজানো। কি ক'ব এতিয়া আপোনালোকৰ লগত কিমান চনৰ পৰা সেই মাটিটোৰ কাগজ পত্ৰ মানে খাজানা দিয়া ৰচিদ কিমান চনৰ পৰা আছে? আমি নিজে দিয়া মা দেউতা ঢুকোৱাৰ পিছত এই 18-19 চনৰ পৰা আমি ভৰিছোঁ। আমি পুত্ৰ বোৱাৰীয়ে ভৰি গৈছোঁ আৰু খাজানাখিনি। সেই খাজানা মাটিটোতে এতিয়া তেওঁ 275 নম্বৰ দাগত সোমাই 285 নং 285 নং দাগৰ মাটি বিক্ৰী কৰিলে। চৰকাৰী মাটি বুলি কৈ পেলাই বিকিছে আমাক। চৰকাৰী মাটি বুলি কয়, একচনীয়া পতা আছে। আকৌ আমাক কয় বোলে এয়া চৰকাৰী মাটিহে, তেনেকে হ'ব, তহঁতৰ নহ'ব নহয়, তেনেকে আৰু বেটিটো চৰকাৰী বুলি ছাৰ আমাক একোৱে নিদিয়ে। আজিলৈও জিৰ'টেক কৰি ঘৰ দুৱাৰ একোৱে নাপালো। মানে আজি লোকে এই ছোৱালীজনী এনেকেই আছে, মই এনেকে লোকৰ হাজিৰা পথাৰ কৰি ল'ৰা ছোৱালী পোহপাল দি খাওঁ, অফিচলৈ যাওঁ, তাঁত বাতি কৰা গোটেই কওঁ, মোক বুঢ়া দি দুখীয়া মানুহ বুলি মোক অকল পাত্তা নিদিয়া কৰে। মণ্ডল কানু গগৈ গোটেই চাউকীমা মোক মাটি চঞ্জি দিবলৈ অনুৰোধ কৰিছোঁ হেমন্ত বিশ্ব শৰ্মাৰ ছাৰক। হয়, মন্তব্য ল'বলৈ চেষ্টা কৰিলেও 1942 চনৰ পৰা তেওঁলোকৰ পৰিয়ালে দখল কৰি থকা যিডৰা ভূমি, সেই ভূমিডৰা এতিয়া গাঁও প্ৰধানগৰাকীয়ে দখল কৰি আন ব্যক্তিক বিক্ৰী কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু ইয়াৰ লগত যি মণ্ডল হওক বা SDC পৰ্যায়ৰ কোনো লোক হয়তো জড়িত হৈ আছে, ইয়াক এই গোটেই বিষয়টো এক উচিত তদন্ত কৰি এই দুখীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে সকলো ৰাইজে।